এইফালে হিৰক যাব ওলাইছে ডিউটি আৰু যিহেতু দেউতা ঘৰত আছে সেইকাৰণে দেউতা ঘৰত থাকিব আৰু কোনোবা খুৰা এজনৰ লগত লৈ আৰু এনেদৰে গোটেইখিনি অহাৰ বাবে তাইও ভাল পালে মুখখন কেনেকুৱা ক'লা হৈ গ'ল কিবা কিবি কৰিব লাগিব ইমান গেলা গৰম এজন আমাৰ যোৱাই হিৰকজ্যোতি লাহন এইফালে চাই দিয়ক মই নমস্কাৰ দিয়ক গেটখনত পাঞ্চটো কৰিম 10টা বজাৰ আগত গেটখনত পাঞ্চ কৰিব লাগে এবাৰ গেটখনত সোমাই যোৱাৰ পিছত যেতিয়া পামগৈ নিজৰ কথা বহুত গৰম আজি চবৰে মুখ একদম ক'লা ক'লা পৰি আছে ভেনা মাখিটোহে হৈ আছে ভাল আৰু নহ'লে দিগদাৰ কেতিয়াবা পাই যাওঁ গাড়ী চাড়ী পাই যাওঁ আৰু এইগৰাকী আমাৰ নানু মাহী মই যদি 10টা বজাৰ বাছখন নাপাওঁগৈ 10টা 15 বাছখনলৈ উঠিব লাগিব এইগৰাকীক চিনি পাইছে নিশ্চয় লাহেকৈ চিনাকি কৰা মাতি সোনকালে গেটখন পাৰ হৈ বাছ লাগি থাকে তাৰপৰা সেই বাছত উঠি পেলাই বৰ্তমান আছোঁ আমি ইহঁতৰ কোৱাৰ্টাৰত ডিউটি জেগা কোৱাৰ্টাৰত আছোঁ চিকেন পকৰা আনিছিলোঁগৈ আমি যোৱা নাছিলোঁ কি হ'ল বৰ গৰম আকৌ এই এতিয়া কেনেকুৱা মাহী গুড মৰ্ণিং এভৰিৱান নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইজনী আমাৰ পৰী মাহীয়েকৰ ঘৰত পূৰা ফূৰ্তি নহয় এয়া শুই উঠিছোঁ দেই কেইটা বজাত উঠিছোঁ জানো উঠি পেলাই এয়া দেখিছোঁ জীয়েকৰ ঘৰ আহিবা পূৰা ৰুটি উঠা নাই এয়া আমাৰ মামু বৰাই ৰুটি সানিছে ৰঙালাও আলু ৰুটিৰ লগত খাবলৈ পৰিছিলোঁ এই মাত্ৰ মানে হিৰক আহি আছে ডিউটিৰ পৰা এঘণ্টাৰ কাৰণে আহিব আকৌ ডিউটিত যাব মানে ফাৰ্ষ্ট আমি গোটেইকেইটা লাগি যদি ৰুটি বনাম এতিয়া ৰাতিপুৱা এইবাৰ মই গাটো ধুই ল'লোঁ বাৰু ইহঁতি ধোৱা নাই খালি আৰু এইফালে ময়ো গা চা ধুই কৰি আহি গ'লোঁ আচলতে বেছি ধূলি লাগিলে মূৰটো বৰ জেকেট লাগি থাকে যে আঠা সেইকাৰণে মূৰটোও ধুই দিলোঁ আৰু এইফালে পৰীক খুৱাই আছোঁ আম আৰু পৰীক খোৱাৰ লগতে এইফালে নানু মাহী চুনুও খাই আছে আমৰ গুটি এতিয়া গোটেইখিনি আম খাই লওঁ আৰু পৰীক কি খুৱাইছোঁ কি দেখুৱাইছোঁ এটা ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম প্ৰত্যেকটো ফল মূলে দিবলৈ চেষ্টা কৰোঁ কিন্তু অকণমান মাত্ৰ মানে টেষ্টটো দিয়াওঁ তাইক যে কেনেকুৱা হয় টেষ্ট কি হয় আৰু এতিয়া অকণমান আম দিছিলোঁ ইমানো বেছি নাই দিয়া যে মানে পেটত ধৰিব আৰু এইফালে মানে এনেকৈ মানে হেৰি কৰি আছে বনাই আছে আচলতে আগতে হিৰক থাকিছিলে অকলে ল'ৰা বেচলৰ আৰু এতিয়া যিহেতু বিয়া সোমালে সেইকাৰণে লাহে লাহে কামখিনিও কৰিছে আৰু এইফালে আমি ঘৰতে বন্ধাই থোৱা ফটো আমাৰ ঘৰতো এখন ৰাখিছিলোঁ তাইকো এখন দি পঠাইছিলোঁ তাই ইয়ালৈ লৈ আহিলে এইফালে চবৰে ওলাই মেলি হৈ গ'ল দেৱাশিষ দাদাৰ টোপনি আহিছিলে শুইছিলে গৰম সেইকাৰণে পৰি ওলাই কৰি হৈ গ'ল একদম পাতলা গেঞ্জি কাপোৰৰ
চোলা এটা পিন্ধাই লৈছোঁ টোপনি আহিছে এতিয়া যাম হাতত চেণ্ডেল লৈ লৈ আমি ক'ত যাম অলপ পিছত গম পাব ইমান দেখা মহতিয়াই নিব খোজে গাড়ীয়ে পুৰা ৰ'দ গৰম একদম গাড়ী এতিয়া আপোনাৰ কণ্ডিশ্যন মানে বহুত দেৰি পৰা 2 ঘণ্টা আগৰ পৰা ৰ'দত আছিলে 3 ঘণ্টা এতিয়া ভিতৰত হেৰি কৰিলোঁ এচিটো দি বাহিৰলৈ ওলাই দিছোঁ অলপ ডাইৰেক্ট সোমাওঁতে একদম মানে গৰম উঠি আহিছে আৰু চাহিয়ে ওলোৱা দেখিলে নাই এতিয়া গম পাইছে চাই দিয়া দেহা গাড়ীখন কেলে গাড়ীখন কেলে ষ্টাৰ্ট গৰমত পিন্ধিলে নাই হুলনিয়ে পিন্ধিলে নি সেই তাইকে দি দিয়া তাই পিন্ধিব কোনযোৰ এযোৰ ভাল লাগিব মই পিন্ধিছিলোঁ এযোৰ সেইকাৰণে দুযোৰ লৈ আহিছিলোঁ লগাই নাই ফুলি গাড়ীতে থাকিলে এতিয়া ফুলি এযোৰ পিন্ধিছোঁ আঠখেলীয়াৰ পৰা এনেকেই পাই গ'লোহি এই মই ওলাওঁ তহঁতি সোমা নাই আহিছা আগত আহিছা গেছৰ কিবা এটা ল'ব কি ক'ত আহিছা কুকুলা কৰি আছে আমি একপাক ফুৰিলোঁ গম পোৱা নাই আমাৰ এইফালৰ পৰা ক'ত আহিছা এই 6 মাহ 7 মাহৰ পৰা চুনো দেখিলা নাই এইখিনি নামিলে অঁ এইখিনি নামিলে হ'ল এইফালে এই তালৈ লৈ যোৱা বা হিৰক নিজে আহিলে এই 20 টকা লয় বেটেৰী তেতিয়াহ'লে এই দেখোন এইখিনি নমাই দিব ইমান কষ্ট কৰি আহিবলৈ টকাই নাই কেতিয়াবা গাড়ীত আহিলে বহুত কষ্ট পায় ঢেকীয়া শাক বুটলিবলৈ ভাল হৈছে ইয়াত মিয়ে কি বুটলিব তোৰ ঢেকীয়া আছে ঢেকীয়া শাক বুটলিব নি ঐ কিনো কম আৰু মই ইমান ডাঙৰ ডাঙৰ বাগান আছে মাজতে এনেকুৱা বাগান পোৱা হ'লে এটা কিনি পেলালে পাহাৰ ওলাইছে তলত আহি আছে এইটো তাতখন আমি দুজনী একে বুলি কয় নহয় কোনফালৰ পৰা একে নকওঁ বহুত বেলেগ দেখিবলৈ চোন বল এয়া পাই গ'লোহি কোনো নিচান আমাৰ পৰিয়ে গৰমত পিন্ধি আহিছে আমাৰ ড্ৰেছটো অলপ একেই ধুবকে লাগিব মোৰ বেগটো কৰিলা মোৰ বেগটো লৈ মা বেগটো লৈ আহ গৰমত মা মুখখন জ্বলি গৈছে পানী খাওঁতে পানী পৰি গ'লো এইফালে চাই দিয়া এইফালে পৰি বাবুৱে লাহন মানে হিৰকৰ কথাই কৈছিলে আচলতে তাৰ আগতে ৰাতি মানে অলপ আগত দেখিছিলে যে সি ডিউটি যোৱা ৰাতিয়ে ডিউটি আছিলে আৰু ৰাতিপুৱাও মাৰিছিলে 2টালৈকে আৰু সি লগালগ এইফালেকে আহিম বুলি কৈছিলে আমি য'তে নাযাওঁ মানে সি ডিউটিৰ পৰা বাহিৰে বাহিৰে আহিব আৰু সেইটো ছাৰপ্ৰাইজো আছিলে আৰু আমি ইয়ালৈ অহা বুলি গম পাই সি ইয়ালৈকে অহা কথা আছিলে কিন্তু আমি লগালগ বেছি সময় নৰখি ইয়াৰ পৰা ঘূৰিমেই কাৰণ কামখিনি হৈয়ে যাব আৰু এয়া আমি লিডু পাইছোঁহি তিনিচুকীয়া ডিষ্ট্ৰিক্টত কোন কোন আহিছে জনাবচোন আৰু ইয়াত কিমানখিনি কি আছে মই অকণমান পাছতে জনাবলৈ চেষ্টা কৰিম
বহুত গৰম পৰাৰ বাবে মানুহৰ বহুত বেছি ভিৰ দেখা পোৱা মানে নগ'ল। আচলতে মই প্ৰথমবাৰ গৈছোঁ জীৱনত আৰু আমাৰ গোটেইকেইটাৰে বাৰু প্ৰথমবাৰ। গৰমৰ বাবে মানুহ কম যদিও কিন্তু এটা দুটাকৈ আমি অহাৰ আগতো আমি অহাৰ পাছতো মানুহখিনি দেখিবলৈ পোৱা গৈছে আৰু তাত এনেদৰে মম জ্বলাই চাকি জ্বলোৱাৰ ব্যৱস্থাটো আছে আৰু তাৰ চাকি মানে মম জ্বলোৱাৰ তলতে ধূপৰ যিটো মানে ধূপখিনি পেকেটটো আৰু সেই পেকেটটোৰে এনেদৰে বন্ধা হয়। অকণমান পাছতে মই বান্ধিম, আপোনালোকে চাব। যিসকল গৈছে হয়তো নিশ্চয় গম পায়, যিসকল নাই যোৱা মোৰ দৰে আচলতে আমি ধূপ আৰু মমো নিবলৈ পাহৰি গৈছিলোঁ, কাৰণ তাৰ কি হয় কি নহয় আমি গম পোৱা নাছিলোঁ, কাৰণ জীৱনত প্ৰথমবাৰ গৈছোঁৱেই। এইফালে মাহঁতে এনেদৰে মম জ্বলাইছে। আচলতে মই তাত থকা মানে বাবুৱে সুধিলে, অকণমানি ল'ৰাটোকে সুধিলোঁ যে কি কৰা হয় কি কৰা নহয়। ইমান আচলতে আমি গম নাপাওঁ আৰু ইফালে আহিম বুলিও ভবা নাছিলোঁ, মানে ক'তনো কি চাব লগা আছে সেইবাবে ইয়ালৈ গুচি আহিলোঁ। কিন্তু পাছত গম পাইছোঁ যে তাত বাবাই তেওঁলোকৰ পাথৰ দিয়ে নিজৰ ভালৰ কাৰণে আৰু মংগলৰ কাৰণে, আৰু সেই পাথৰত কিবা স্প্ৰে কিবা কৰি দিয়ে আৰু মই ইমান একদম ভালকৈ গম নাপাওঁ, সেইকাৰণে আচলতে ক'বলৈ বেয়াও লাগে। আৰু এয়া এনেদৰে 60 নে 63টামান কুকুৰ দেখা পোৱা গৈছিলে আৰু আচলতে চাফ চিকুণ কৰি থোৱাই হয়, কিন্তু মানে ইহঁতি য'ত ত'ত যি টি কৰি থোৱা দেখা গৈছিলে। ক'ৰবাত পানী খাইছেগৈ, ক'ৰবাত কিবা ঘূৰি ফুৰিছে, সেইকাৰণে হয়তো এনেদৰে অকণমান লেতেৰা হৈ আছে। কিন্তু ইমানখিনি কুকুৰ এনেকৈ হেণ্ডেল কৰাটো কম মানে সহজ কথা নহয়। আৰু এনেদৰে আপোনালোকক অথনি কৈছিলোঁ যে মই বান্ধিছিলোঁ ধূপৰ পেকেটটো, আৰু এইফালে বাবুৱে ধূপ জ্বলাই আছে। আশীৰ্বাদ লোৱা যোৱা, গুৰু মাক আশীৰ্বাদ এটা লোৱা, তই হাতত লৈ ল। এজনে ডিউটি শেষ কৰি আমালৈ ৰখি আছে প্ৰায় আপোনাৰ মাৰ্ঘেৰিটাত। এতিয়া 2খন গাড়ী লৈ আমি এতিয়া যাম ভাদৈ ইক' ৰিজৰ্ট। আমাৰ পৰি নানু মিৰ ওচৰলৈ গুচি গৈছিলে, কিন্তু কান্দি পেলাই আকৌ মোৰ ওচৰলৈ গুচি আহিলে। নানুমি আগত হিৰকৰ লগত গৈ আছে, মহাকৰ লগত। অৱশেষত আমি এতিয়া দিহিং পাটকাই ৰেইন ফৰেষ্টৰ মাজত সোমালোহি। কি ধুনীয়া জেগা। আহি দিহিং পাটকাই পাইছোহি। 6 কিলোমিটাৰ আছে ন ৰাষ্ট্ৰীয় উদ্যানটো। চুনচান একদম জেগা ভিতৰত। সেইফালে গাঁও আছে নেকি? এনেইতো একেবাৰে শুইন হ'ব নিচিনা লাগে এখন। নহয় নহয়, এখন গাঁও আছে। কিবা আকৌ সোমাই গ'ল নি জংঘলী জানবৰ? কি মাত দিছে গাড়ীত? কি মাত দিছে? একো নাই।
এই সৰু কথা। আৰু ইয়াৰ পৰা আৰু 30 মিনিটমান আছে। মোৰ তাৰপৰাতো তোমালোকৰ তালৈ সিমানেই লাগে ন? 1 ঘণ্টা 15 মিনিট 20 মিনিটে লাগে। চুনুমণিয়ে ইয়াৰ মোবাইলটো লগে নকৰিলা কেনে? আমাৰ এইফালে পৰি শুই গ'ল, শুইছে মানে মুখখন চাওক, মি ভাগৰ ঘাম খাই খাই শুই থকা নিচিনা লাগিছে। তুমি বুকলৈ লৈ ল। এই যে তাত ভিতৰত যে ৰছী এডাল দি থৈছে সেইডাল তাত কি এটা বান্দৰ পাৰ হয়, সেই তাত লিখাই আছে হা এনিমেল ক্ৰচিং। কি তাৰ সেইডাল বান্দৰ পাৰ হ'বলৈ দি থৈছে নেকি? বান্দৰ পাৰ হ'ল লিখা ইয়াত আছে চোৱাহি। ফুলুক জীৱন পাৰ হ'বলৈ দি আছে, সেইটো তাতে লিখা আছে। অঁ ইয়াত লিখাই আছে। সেই ওপৰত বান্দৰ এটা আছে চোৱা, সেই ওপৰত বান্দৰ এটা আছে। কি হ'ল কাহিনীটো? এই সেইটো কাহিনী ক'ব নোৱাৰি। ওলাই আহা। এতিয়া বৰ্তমান আমি ক'ত আছোঁ? আমি ভাদৈ পাচলিত আছোঁ। এতিয়া এই দৃশ্যটো কি বুজাইছে? এতিয়া ঢিং পাটকাইৰ পৰা কিমান দূৰ আহিব লাগিব? দিহিং পাটকাইৰ পৰা অলপ দূৰ গৈ সেইপিনে ডিগবৈৰ পৰা আহি ভাদৈ পাচলি পালোহি। আধা ঘণ্টা ৰাস্তাটো বনাইছে কাৰণে অকণমান দেৰি এই লাগিলে। কাহিনীটো কৈ দিবচোন। অঁ এই কাহিনীটো মানে গদাধৰ সিংহ আগতে পলাই ফুৰিছিলে যে ল'ৰা ৰজাৰ পৰা। তেতিয়া এইডোখৰত গদাধৰ সিংহক ধৰিব লৈছিলে ল'ৰা ৰজাৰ সৈন্যই। তো তেতিয়া তাৰমানে এই তিনিগৰাকী আছিলে। এওঁলোক একচুৱেলি বেলেগ বেলেগ জেগাৰ হয়। তিপামৰ হেৰি ভাদৈ, ৰহাৰ ৰহেদৈ আৰু শলগুৰিৰ আঘোণী বাই। সেই তেওঁলোকে তাৰমানে তেওঁলোকৰ গিৰিয়েক গদাধৰ সিংহ বুলি ভেকশ্যন কৰি গদাধৰ সিংহই মৰাহৰ নিচিনা হেৰি কৰি থৈছিলে যাতে ল'ৰা ৰজাৰ পৰা বাচিব পাৰে। অঁ আচ্ছা। সেই তিনিগৰাকী তাৰে ভাদৈ হেৰি তিপামৰ ভাদৈ নামৰ পৰা এইডোখৰ এই চাৰিআলিটোৰ নাম ভাদৈ পাঁচআলি। এইটো অঁ ন? সেইটো পাঁচআলি। সেই অলপ আগতে চাৰিআলিটো আছে, পাঁচআলিটো আছে, 5টা আলি। ঠিক আছে। নিজকে মাৰি আছে দৈ নাগেছা। তুমি চাওক চুৰ চাওক। ধেমালি কৰিছোঁ দেই। আৰু এইফালে আমাৰ খানা আহি গ'ল। শুক্ৰবাৰ আছিলে, মই নাখাওঁ উদয় ঢুকুৱাবাৰ বাবে। আৰু এইফালে বইল কলডিল, টোপোলা ভাত, এনেকৈ মিক্স ভাজি আৰু চালাড তালাড কিবাকিবি আছিলে। পিটিকাও বহুত কেইখন আছিলে, দালি আছিলে। এনেদৰে মই খালোঁ, মানে মাহঁতেও খালে আৰু মই খালোঁ পনীৰ। মানে মা, মি আৰু মই
পনীৰ খালোঁ আৰু হিৰকে খালে ফ্ৰাইড ৰাইচ আৰু চিকেন কিবাকিবি তেনেকৈ আছিলে সিহঁতৰ আৰু বাবুহঁতেও ভাত খালে, বাবু নিচা চুনুৱে আৰু ইফালে আমাৰ পৰিমাণকো কিবা এটা খুৱাই ল'ব লাগিব কাৰণ তাইৰো ভোক লাগিছে। আচলতে নতুন নতুন জেগা পাই পেলাই তাই ফূৰ্তিও যিমানে লাগিছে, মানুহখিনি কিছুমান অচিনাকি পাইছে আৰু মানে কান্দিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে কোনোবা এজনীয়ে ধৰি দিলে কোনোবা এজনীয়ে খাব লাগিব। কোনখন এইখন বহিব পাৰি মাজতে আৰু পাৰিম, একো নাই। ঐ লাইফ জেকেট পিন্ধিব লাগিব, মই সাঁতুৰিব নাজানো। মই সাঁতুৰিব জানো। সাঁতুৰিব জানো? আপুনি জানে না সাঁতুৰিব? মই নাজানো। মই নাজানো। তুমি তিনিটাই নাজানো আকৌ। মই জানো নহয়, মই চবকে অ'কে কৰি দিম। হা দুখন লওঁ নেকি? তাত নালাগে। আমি চব ৰেডি হৈছোঁ দেই। ৰেডি ফৰ বটিং। এইটো কেনেকৈ মাৰে? এনেকৈ ডাইৰেক্ট লগাই দে। সিফালৰ পৰা চেন নালাগে, হুককেইটা লগাই দে না ডাইৰেক্ট। বহি বহি থাকা দেই, আমি অকলে কৰি আহোঁ। হালধীয়া পিন্ধা দেখি চবকে আপোনালোক উঠক, চুনু যা। এয়া আমাৰ চুনু আৰু হিৰকে সাংঘাতিক চলাইছে, সেইটো দুটা অকলে। এইকেইটা পিছে পিছে সাংঘাতিক উৎপাত কৰি কৰি আহিছে। বহুত উৎপাত কৰিছে, বহুত উৎপাত। ভাবিন আহিবি না, আহি আছে নহয় লগত, হয় নাই? উপাসনাই ভয় কৰিছে। সিহঁতি আমাৰ লগ পাবৰ কাৰণে ইমানেই স্পীড চলাইছে। হেৰি উপাসনা কি নাজানা নেকি? সাঁতুৰিব নাজানে, বনাই জানে। অঁ ই জানে আৰু এইও জানে, চুনুৱে জানে। ময়ো নাজানো বাৰু সাঁতুৰিব। মই হ'লে আগুৰি গ'লো দেই। মোৰ একদম কমৰ বিষ। বহুত কষ্ট কৰিলোঁ, হাতে চাতে গোটেই একদম চব বটিং চটিং কৰি মেলি হৈ গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ। পুৰা গৰম আৰু এতিয়া গাড়ীৰ ভিতৰত এচি চেচি দি কৰি যাব লাগিব। চবতে খেলিলেও আমাৰ পৰিমাণকণে আৰু এয়া এতিয়া আজি ডিগবৈ কি দেখাব? ডিগবৈ এতিয়া পাৰ্কলৈ যাম আৰু আজিৰ ভিডিঅ'ত তেতিয়াহ'লে ইমানতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম।